নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক সকলোৰে নিশ্চয়কৈ ভাল আপোনালোকৰ প্ৰত্যেকটো দিন সুন্দৰ হোক মনে বিচৰা আশা আকাংক্ষাই পূৰ্ণতা লাভ কৰক সকলো সময়তে তাই প্ৰাৰ্থনা জনাইছো মা ভগৱতী মা কামাখ্যাৰ শ্ৰীচৰণত অজস্ৰ প্ৰণিপাত জয় মা কামাখ্যা মিথুন ৰাশিত চন্দ্ৰগ্ৰহৰ প্ৰৱেশ বৃষ ৰাশি এৰি মিথুন ৰাশিত চন্দ্ৰগ্ৰহৰ প্ৰৱেশ কৰিছে যাৰ লগে লগে সোণালী সময় তিনিটাকৈ ৰাশিৰ সুবৰ্ণ সময় আহিছে বুলি ক'ব পাৰি তিনিটাকৈ ৰাশিৰ ভাগ্যত দেখিবলৈ পোৱা যাব চমৎকাৰ ভাগ্যফলে লগ দিব বুলি কোৱা হৈছে তিনিটাকৈ সৌভাগ্যশালী ৰাশিক আৰু এই তিনি ৰাশি কোন কোন ৰাশি হ'ব পাৰে সবিশেষ জানিবৰ বাবে আপোনালোকে চাব লাগিব এই ভিডিঅ'টো সম্পূৰ্ণকৈ 2025 বৰ্ষত চন্দ্ৰগ্ৰহৰ অৱস্থান পৰিৱৰ্তন কৰি মিথুন ৰাশিত আহিছে যাৰ বাবে তিনি ৰাশিৰ জাতক জাতিকাৰ অত্যন্ত শুভ খুবেই শুভ চমৎকাৰ এক ফলাফল তেওঁলোকে পাব বুলি কোৱা হৈছে এই গোচৰৰ ফলত অৰ্থনৈতিক উন্নতি চাকৰিৰ ক্ষেত্ৰত সফলতা বিচাৰি থকা বিভিন্ন ধৰণৰ কৰ্মস্থান লাভ ইত্যাদি উন্নতিৰ প্ৰবল যুগ বিস্তাৰিত হৈছে বুলি কোৱা হৈছে পোনপটীয়াকৈ চন্দ্ৰগ্ৰহৰ গোচৰৰ ফলত 2025 বৰ্ষৰ চন্দ্ৰগ্ৰহৰ গোচৰৰ ফলত সম্প্ৰতি চন্দ্ৰদেৱ বৃষ ৰাশিৰ পৰা মিথুন ৰাশিত যিহেতু গমন কৰিছে যাৰ বাবে পৰিৱৰ্তন হৈছে শুভ আৰু মংগলময় যুগৰ সৃষ্টি হৈছে আপোনালোকে এতিয়ালৈকে যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পাৰে বিভিন্ন ধৰণৰ ৰাশিফল গ্ৰহৰ গোচৰ ইত্যাদি আপোনালোকে চাব পাৰিব আমাৰ চেনেলৰ যোগেৰে নিশ্চয়কৈ বিশেষভাৱে যেতিয়া কোনো ৰাশি পৰিৱৰ্তন কৰে গ্ৰহসমূহে তেনে সময়ত প্ৰত্যেকটো ৰাশিৰ ওপৰতে প্ৰভাৱ পৰে হেয়া প্ৰভাৱ কেতিয়াবা ভাল ফলাফল দিয়ে আৰু সেই প্ৰভাৱে কেতিয়াবা বেয়া ফলাফলো দিয়ে আমি সৰ্বাত্মক হিচাপে হুবহু প্ৰচাৰ কৰি আহিছো আপোনালোকৰ ওচৰত আপোনালোকৰ জ্ঞাতাৰ্থে যিসকল ৰাশিৰ শুভ ফল পোৱা যায় যিসকল ৰাশিৰ সৰ্বাত্মক শুভ আৰু মংগলময় ফলাফল বা মংগলময় যুগৰ সৃষ্টি হয় সেই ৰাশিকেইটাৰ কথা আমি আপোনালোকক জনাই আহিছো তাৰ ব্যতিক্ৰম আজিও নহয় বিশেষ তিনি ৰাশি ভাগ্যশালী হৈ উঠিছে এই তিনি ৰাশিৰ বিষয়ে সৌভাগ্য সমৃদ্ধিৰ বতৰা দিবলৈ চেষ্টা কৰিম আপোনালোকে আমাৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব বুলি আমি আশাবাদী আৰু যদিহে আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে জন্মকুষ্ঠী জন্মকুণ্ডলী আপোনাৰ গ্ৰহৰ ফলাফল গ্ৰহৰ গোচৰ ভাগ্যৰ ফলাফল কি গ্ৰহৰ দশা চলিছে সকলোখিনি জানিব বিচাৰে কি ৰত্ন ধাৰণ কৰিলে আপোনাৰ ৰৈ থকা কৰ্ম সম্পাদন হ'ব পাৰে চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি আহিব পাৰে বিবাহৰ বাধা আঁতৰিব পাৰে এনে ধৰণৰ সকলোখিনি কথা যদি জানিব বিচাৰে তেনেহলে বিশ্লেষণ কৰিবলৈ আমাৰ স্ক্ৰীনত দেখা নম্বৰত হোৱাটছআপত মেছেজ প্ৰেৰণ কৰিব নিশ্চয়কৈ চাই দিয়া হ'ব আপোনালোকৰ ভাগ্যফল বিভিন্ন প্ৰকাৰে গ্ৰহৰ প্ৰতিকাৰ ইত্যাদিও দিয়া হয় আৰু প্ৰকৃত বিশুদ্ধ গ্ৰহৰত্ন ক্ৰয়ৰ বাবে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে একেবাৰে উচিত মূল্যত বিশুদ্ধ গ্ৰহৰত্ন আমি আপোনালোকক দিবলৈ চেষ্টা কৰোঁ বিশেষভাৱে যিসকল ব্যক্তিয়ে আমাৰ সৈতে যোগাযোগত আছে নিশ্চয়কৈ এটা কমেণ্টত জনাব আৰু আপোনালোকে কি ধৰণে সুফল লাভ কৰিলে এবাৰ জনাবলৈ অনুৰোধ জনাইছো যিসকলে কৰ্মৰ ক্ষেত্ৰত বিশেষ লাভান্বিত হৈছে চাকৰিৰ ক্ষেত্ৰত লাভান্বিত হৈছে এটা কমেণ্টত জনালে নিশ্চয়কৈ সুখী হ'ম আৰু আমাৰ শ্ৰোতা দৰ্শকসকলেও জানিব পাৰিব আৰম্ভ কৰিছো ভাগ্যশালী ৰাশিৰ তালিকাত প্ৰথম সৌভাগ্যশালী ৰাশিৰ নাম বৃষভ ৰাশিৰ জাতক জাতিকাসকল মনোযোগেৰে শুনিব বৃষ ৰাশিৰ জাতক জাতিকাসকল চন্দ্ৰদেৱ যিহেতু আপোনালোকৰ বৃষৰ পৰা মিথুন ৰাশিত গমন কৰিছে যাৰ বাবে অতিকে এক শুভ ফলাফল হিচাপে বিবেচিত হৈছে বৃষভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বৃষভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে পেছাগত জীৱনত নতুন সুযোগ আহিব বুলি কোৱা হৈছে চাকৰি প্ৰাপ্তি কৰ্ম প্ৰাপ্তি বিভিন্ন ধৰণৰ মনত পুহি থোৱা সপোন মনত ৰাখি থোৱা সপোন বাস্তৱায়িত হ'ব বুলি কোৱা হৈছে দীৰ্ঘদিন ধৰি ৰৈ থকা কৰ্ম সম্পাদন হ'ব বুলি কোৱা হৈছে আৰু বিভিন্ন প্ৰকাৰে বদলি হ'ব পাৰে বুলি কোৱা হৈছে স্থান পৰিৱৰ্তন হ'ব পাৰে বুলি কোৱা হৈছে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত বিভিন্ন প্ৰকাৰে ইতিবাচক চিন্তা আহিব ইতিবাচক পৰিৱৰ্তনো আহিব অৰ্থনৈতিক অৰ্থপ্ৰাপ্তিৰ যুগ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি হৈছে বুলি কোৱা হৈছে অতীতত কৰি থোৱা বিনিয়োগ এতিয়া আপোনাৰ লাভৰ কাৰক হ'ব পাৰে অৰ্থনৈতিক উন্নতি আছে ব্যৱসায়ীসকলে সম্পত্তি লাভৰ সম্ভাৱনা ব্যৱসায়ীসকলৰ বাবে প্ৰচুৰ পৰিমাণে আছে বুলি কোৱা হৈছে
এবাৰ আহিছো দ্বিতীয় ভাগ্যশালী ৰাশিৰ কথা। দ্বিতীয় ভাগ্যশালী ৰাশি মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ চন্দ্ৰগ্ৰহ মিথুন ৰাশিত অৱস্থান কৰাৰ বাবে চন্দ্ৰগ্ৰহৰ পৰিৱৰ্তন আপোনালোকৰ বাবে খুবেই শুভ, খুবেই চমৎকাৰী হিচাপে প্ৰমাণিত হ'ব বুলি কোৱা হৈছে, যি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সৰ্বতো প্ৰকাৰৰ ভাগ্যফল দিব পাৰে। বিভিন্ন প্ৰকাৰে ব্যৱসায়ীসকলৰ বাবে আয় বৃদ্ধি, ঋণ পৰিশোধ ইত্যাদি সম্ভাৱনা বহু পৰিমাণে বাঢ়িছে বুলি কোৱা হৈছে। বিভিন্ন প্ৰকাৰে অৰ্থপ্ৰাপ্তিৰ যুগ, চাকৰি প্ৰাপ্তি, কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি হৈছে বুলি কোৱা হৈছে এই বিশেষ পৰিৱৰ্তনৰ ফলত। যিসকলে ব্যৱসায় কৰি আছে, ব্যৱসায়ত প্ৰচুৰ পৰিমাণে অৰ্থপ্ৰাপ্তি, বিভিন্ন প্ৰকাৰে ব্যৱসায়ত ধন আগমন, এনেধৰণৰ ফলাফল কিন্তু আহিব। আৰু এনেধৰণৰ কিছু কিছু ক্ষেত্ৰত চুক্তি সম্পাদন হ'ব, যি সম্পাদন হোৱা চুক্তি আপোনাক পৰৱৰ্তী সময়ত বিভিন্ন প্ৰকাৰে অৰ্থপ্ৰাপ্তি উন্নতিৰ কাৰক হিচাপে চিহ্নিত হ'ব বুলি কোৱা হৈছে। দাম্পত্য জীৱন, প্ৰেম, ভাল পোৱা ইত্যাদি সকলোতে আছে বিভিন্ন প্ৰকাৰে লাভ, বিভিন্ন প্ৰকাৰে উন্নতি। পৰিয়ালত সুখ শান্তি সম্প্ৰীতিৰ পৰিৱেশ থাকিব। বিভিন্ন প্ৰকাৰে প্ৰবীণ ৰাজনীতি, নবীন ৰাজনীতিবিদ, বিভিন্ন প্ৰকাৰে ৰাজনীতিৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকলে কিন্তু প্ৰচুৰ পৰিমাণে ৰাজনৈতিক জগতত উত্থান আহিব বুলিও কোৱা হৈছে। সক্ৰিয় হ'ব, পৰিয়ালৰ সমৰ্থন লাভ কৰিব পাৰিব। চাকৰি প্ৰাপ্তি, কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনাটো বহু পৰিমাণে বৃদ্ধি পোৱা বুলি কোৱা হৈছে। ভাগ্যশালী ৰাশি 3, তৃতীয় ভাগ্যশালী ৰাশি তুলা ৰাশি। চন্দ্ৰগ্ৰহৰ পৰিৱৰ্তনে তুলা ৰাশিৰ জাতক জাতিকাসকল, মনোযোগেৰে শুনিব আপোনালোকে। তুলা ৰাশিৰ জাতক জাতিকাসকল, চন্দ্ৰগ্ৰহৰ পৰিৱৰ্তনে আপোনালোকৰ তুলা ৰাশিৰ জাতক জাতিকাত প্ৰভাৱ বিস্তাৰ কৰিছে বুলি কোৱা হৈছে। চন্দ্ৰগ্ৰহৰ আশীৰ্বাদত বিবাহিত জীৱন, বিভিন্ন প্ৰকাৰে জীৱনত সুখ শান্তি সম্প্ৰীতিৰ পৰিৱেশ আহিব। অবিবাহিত সকলৰো বিবাহৰ পাত্ৰ পাত্ৰী লাভৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি হৈছে। বন্ধুত্বৰ ক্ষেত্ৰত আবদ্ধ হ'ব পাৰে বুলি কোৱা হৈছে। বিভিন্ন প্ৰকাৰে ভৱিষ্যতে প্ৰেম নিৰূপণ হ'ব পাৰে বুলি কোৱা হৈছে। কৰ্মজীৱীসকলৰ বাবে বিভিন্ন প্ৰকাৰে সুযোগ আহিব বুলি কোৱা হৈছে। চাকৰি প্ৰাপ্তিৰ সম্ভাৱনা, কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনা, কৰ্ম লাভৰ সম্ভাৱনা দেখা দিছে বিভিন্ন প্ৰকাৰে এই শুভ মংগলময় যুগত বা শুভ মংগলময় সময়ত। ব্যৱসায়ীসকলৰ অৰ্থপ্ৰাপ্তিৰ যুগৰ সম্ভাৱনা বহু পৰিমাণে বাঢ়িছে। এনেধৰণৰ পথ আপোনালোকে পাব, যি পথত যদি আপুনি অগ্ৰস্ত হয় বা যি পথত আপোনালোকে অগ্ৰগতি কৰে, সেই পথত কিন্তু আপোনাৰ সৰ্বাত্মক লাভ, ভৱিষ্যতে কিন্তু আপোনালোকৰ বহু পৰিমাণে লাভ আহিব বুলিও কোৱা হৈছে। ব্যৱসায়ীসকলৰ বাবে শুভ মংগলময় ফলাফল, যান বাহন লাভৰ যুগ বিভিন্ন প্ৰকাৰে আহিব। বিদেশত পঢ়ি থকা শিক্ষাৰ্থীসকলৰ বাবেও বহু পৰিমাণে ভাল সুবিধা দেখা দিছে আৰু মংগলময় ফলাফল লাভ কৰিব পাৰিব। চন্দ্ৰগ্ৰহ যদি আপোনাৰ অশুভ হয়, তেনেহ'লে আপোনালোকে মুক্তা ৰত্ন ধাৰণ কৰিব পাৰে। আপোনালোকে ডিঙিত ধাৰণ কৰিব পাৰে মুক্তা ৰত্নৰ লকেট, বা আপোনালোকে আঙুঠি পিন্ধিব পাৰে মুক্তা ৰত্নৰ। তাৰ বাদেও যদি অতিকে চন্দ্ৰগ্ৰহ বেয়া হয়, তেনেহ'লে মুনষ্টন ৰত্ন ধাৰণ কৰিব পাৰে। সোমবাৰে নিৰামিষ ভোজন কৰিব পাৰে আৰু চন্দ্ৰগ্ৰহক পূজা অৰ্চনা কৰিব পাৰে, নৱগ্ৰহৰ পূজা অৰ্চনা কৰিব পাৰে। বিশেষভাৱে চন্দ্ৰগ্ৰহ পোনপটীয়াকৈ মানসিক অৱস্থাৰ কাৰক গ্ৰহ আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতা চন্দ্ৰগ্ৰহই বহু পৰিমাণে দিয়ে। বুদ্ধিমত্তাৰ কাৰক বুলিও কোনো ক্ষেত্ৰত গুৰুত্ব দিয়া হয় চন্দ্ৰগ্ৰহক। গতিকে এই চন্দ্ৰগ্ৰহৰ শুভ মংগলময় ফলাফল আপোনালোকৰ বাবে খুবেই শুভ হওক, মংগলময় হওক, তাৰে কামনা ৰাখিছো। ধন্যবাদ।